নমস্কাৰ আপোনালোকে চাই আছে প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাস এবাৰ এনচিআৰটি পাঠ্যক্ৰমৰ পৰা বাদ পৰিল ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ এক অধ্যায় আৰু এই অধ্যায়ৰ সম্পৰ্কে আমাক সবিশেষ তথ্য জনাব আমাৰ সাংবাদিক অঞ্জুমান ভৰত আছে হয় অঞ্জুমান হয় এনচিআৰটি অৰ্থাৎ ৰাষ্ট্ৰীয় যি পাঠ্যপুথি প্ৰকাশন আৰু পাঠ্যপুথি প্ৰণয়ন পৰিষদ এওঁলোকে শেহতীয়াকৈ নিজৰ শিক্ষাখণ্ডত এটা যুগান্তকাৰী সিদ্ধান্তৰ জৰিয়তে আলোচনালৈ আহিছে আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ বিষয়ে যি একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমত অধ্যায় আছিল এই অধ্যায়ৰ কিছুমান অংশ কাটি দিয়া হৈছে এই অধ্যায়টো বিশেষকৈ সংবিধান কিয় আৰু কেনেকৈ নামৰ যি অধ্যায়টো আছিল একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত এই অধ্যায়টোৰ পৰা মৌলানা আবুল কালাম আজাদৰ বিষয়ে থকা কিছুমান তথ্য মুছি দিয়া হৈছে যদি আমি মৌলানা আবুল কালাম আজাদৰ বিষয়ে পাঠ্যক্ৰমত থকা বিষয়বস্তু সন্দৰ্ভে আলোচনা কৰোঁ তেন্তে আমি গম পাম যে 1946 চনত ভাৰতবৰ্ষৰ গঠন হোৱা যি সংবিধান সভাই সেই সংবিধান সভা ৰচনা কৰাৰ সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মৌলানা আবুল কালাম আজাদে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে শেহতীয়াকৈ চলোৱা এক প্ৰতিবেদনত এইটো কথা প্ৰকাশ পাইছে যে ইয়াৰ পূৰ্বৱৰ্তী বছৰত অৰ্থাৎ যোৱাটো বছৰত এনচিআৰটিৰ পাঠ্যক্ৰমসমূহত একাদশ শ্ৰেণীৰ সংবিধান কিয় আৰু কেনেকৈ য'ত মৌলানা আবুল কালাম আজাদৰ বিষয়ে য'ত যিখিনি কথা উল্লেখ আছিল সেয়া বৰ্তমান সময়ত নাই সেইজন মৌলানা আবুল কালাম আজাদে স্বাধীন ভাৰতত 6 পৰা 14 বছৰ প্ৰতিজন শিশুৰ প্ৰাথমিক শিক্ষাৰ অধিকাৰৰ কথা কৈছিল জামিয়া মিলিয়া ইছলামিয়াৰ দৰে বিশ্ববিদ্যালয়ৰ তেখেতে পোষকতা কৰিছিল তাৰ পাঠ্যক্ৰম তাৰ আন্তঃগাঁথনি উন্নয়নৰ কথা কৈছিল ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অথবা ভাৰতীয় প্ৰায়োগিক প্ৰতিষ্ঠানসমূহ প্ৰতিষ্ঠা অথবা বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ কাৰণে মৌলানা আবুল কালাম আজাদে ভাৰতবৰ্ষৰ প্ৰথমজন শিক্ষামন্ত্ৰী হিচাপে যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল কিন্তু শেহতীয়াকৈ এইজন ব্যক্তিৰ বিষয়ে বৰ্তমান সময়ত পাঠ্যক্ৰমৰ পৰা বাতিল কৰি দিয়া প্ৰক্ৰিয়াতে ভাৰতবৰ্ষৰ শৈক্ষিক জগতখনত এক কোলাহলৰ সৃষ্টি কৰিছে দ্বিতীয়তে শেহতীয়াকৈ এই বছৰতে আমি দেখিবলৈ পালোঁ যে 2009 চনত সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ কাৰণে এখন বিশেষ জলপানীমূলক আঁচনি আছিল যাৰ নাম আছিল মৌলানা আবুল কালাম আজাদ নেশ্যনেল ফেলোশ্বিপ স্কিম এইখন স্কিম কেন্দ্ৰীয় শিক্ষামন্ত্ৰী স্মৃতি ইৰাণীয়ে ইতিমধ্যে বাতিলৰ কথা ঘোষণা কৰিছে অৰ্থাৎ ৰাজ্য চৰকাৰসমূহে সংখ্যালঘু শিক্ষাৰ্থীসকলৰ কাৰণে প্ৰদান কৰা শৈক্ষিক আঁচনিসমূহৰ লগত এইখন আঁচনিৰ সংঘাত হোৱাৰ বাবে এইখন আঁচনি বাতিল কৰাৰ কথা কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে কিন্তু এই কথাটোৰ জৰিয়তে বহুত লোক সুখী নহয় অৰ্থাৎ বৰ্তমান সময়ত সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিকভাৱে উন্নয়ন কৰাত এই মৌলানা আবুল কালাম আজাদ শৈক্ষিক নেশ্যনেল ফেলোশ্বিপ আঁচনিটোৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল এইখিনি বাতিল কৰাৰ লগতে শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে 370 নং অনুচ্ছেদৰ কিছুমান কথা আঁতৰাই দিয়া হৈছে ভাৰতবৰ্ষত জম্মু আৰু কাশ্মীৰ চামিল হোৱাৰ প্ৰথমটো চৰ্তই আছিল 370 নং অনুচ্ছেদ অৰ্থাৎ 370 নং অনুচ্ছেদৰ অধীনত কাশ্মীৰৰ লোকসকলে বিশেষ স্বায়ত্তশাসনৰ সুবিধাৰ জৰিয়তেহে ভাৰতবৰ্ষৰ লগত চামিল হোৱাত তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছিল যিহেতু বৰ্তমান সময়ত ভাৰতবৰ্ষৰ পৰা 370 নং অনুচ্ছেদ আঁতৰাই দিয়া হৈছে সেইটো কাৰণে তেওঁলোকে যিটো প্ৰস্তাৱৰ ভিত্তিত 370 নং অনুচ্ছেদ স্বায়ত্তশাসনৰ কাৰণে বিচাৰিছিল এইখিনি কথাও কিন্তু এনচিআৰটিৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ 10ম অধ্যায়টিৰ পৰা কাটি দিয়া হৈছে ইয়াকে লৈ পেলাই ভাৰতবৰ্ষৰ শৈক্ষিক আৰু সচেতন মহলক যথেষ্ট তোলপাৰৰ সৃষ্টি হৈছে আৰু ইয়াৰ ভৱিষ্যত দিনত আমাৰ শিক্ষা ব্যৱস্থাটোক কেনেধৰণে প্ৰভাৱ পেলাব সেয়া হ'ব লক্ষণীয় হয় সুস্মিতা হয় ধন্যবাদ জনাইছোঁ অঞ্জুমান আৰু ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ এই অধ্যায় মুছি দিয়াৰ পিছত শৈক্ষিক জগতত কি প্ৰভাৱ পৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল